নমস্কাৰ বন্ধু বান্ধৱীসকল ইজৰাগীতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ টপ 500 কুৱেশ্যনৰ এটা পাৰ্ট লৈ আহিছো আপোনালোকৰ যদি এক্সামৰ কাৰণে কম সময় আছে তেনেহলে এই পাৰ্টটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব ইয়াৰ পৰা আপোনালোকে যিকোনো এটা কুৱেশ্যন পাবই আজি আমি ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য ৰিলেটেড কেইটামান কুৱেশ্যন আনসাৰ লৈ আহিছো ঠিক আছে এতিয়া কুৱেশ্যন আনসাৰ বিলাকৰ মাজলৈ আহিছো ফাৰ্স্ট কুৱেশ্যন ভাৰতীয় সংবিধানখন মূলত কেনে ধৰণৰ লিখিত আৰু নমনীয় অলিখিত আৰু দৃঢ় লিখিত আৰু আংশিক নমনীয় আংশিক দৃঢ় অলিখিত আৰু নমনীয় আমাৰ ভাৰতীয় সংবিধানখন লিখিত সংবিধান আৰু ই আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে দৃঢ় অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ ভাৰতীয় সংবিধানখন লিখিত আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে দৃঢ় নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ একক নাগৰিকত্ব ব্যৱস্থাটো কোন দেশৰ পৰা লোৱা হৈছে আমাৰ ভাৰতীয় সংবিধানে আমাৰ ভাৰতীয় লোকসকলৰ বাবে একক নাগৰিকত্ব ব্যৱস্থা প্ৰদান কৰিছে অৰ্থাৎ আমাৰ ভাৰতীয় লোকসকলে কেৱল ভাৰতৰ নাগৰিকহে ইয়াৰ ৰাজ্যবিলাকৰ নাগৰিক হিচাপে তেওঁলোকক কোনো স্বীকৃতি প্ৰদান কৰা নহয় আৰু সেই ব্যৱস্থাটো ক'ৰ পৰা লোৱা হৈছে সুধিছে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা ব্ৰিটেইন দক্ষিণ আফ্ৰিকা আমাৰ একক নাগৰিকত্ব ব্যৱস্থাটো ব্ৰিটেইনৰ সংবিধানৰ পৰা লোৱা হৈছে নেক্সট কুৱেশ্যন লৈ আহিছো বিশ্বৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধান কোনখন দেশৰ আমেৰিকা ভাৰত চীন ব্ৰিটেইন বিশ্বৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধানখন হৈছে ভাৰতৰ সংবিধান আমাৰ ভাৰতীয় সংবিধানখন লিখিত সংবিধান হোৱাৰ লগতে ই বিশ্বৰ ভিতৰত আটাইতকৈ দীঘলীয়া লিখিত সংবিধান নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কি ধৰণৰ চৰকাৰী ব্যৱস্থা আছে ৰাষ্ট্ৰপতি শাসন সংসদীয় সাময়িক শাসন একনায়কত্ববাদ ভাৰতীয় সংবিধানে আমাৰ ভাৰতত সংসদীয় চৰকাৰ ব্যৱস্থা কৰিছে নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিলে ডক্টৰ বি আৰ আম্বেদকাৰ মহাত্মা গান্ধী পণ্ডিত জৱাহৰলাল নেহৰু চৰ্দাৰ বল্লভভাই পেটেল ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰস্তুত কৰিছিলে নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্যসমূহৰ ভিতৰত কি অন্তৰ্ভুক্ত নহয় ফেডাৰেলিজম বা যুক্তৰাষ্ট্ৰীয়তাবাদ ধৰ্মনিৰপেক্ষতা ৰাজ্যৰ সমমৰ্যাদা ৰাজ্যসভাত স্বাধীন ন্যায়পালিকা ভাৰতৰ সংবিধানৰ মৌলিক বৈশিষ্ট্যসমূহৰ ভিতৰত মানে কোনটো আমাৰ ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয় সেই কথাটো সুধিছে ফেডাৰেলিজম আমাৰ ভাৰতীয় সংবিধানৰ এটা অন্যতম বৈশিষ্ট্য ধৰ্মনিৰপেক্ষতাটো আমাৰ সংবিধানৰ বৈশিষ্ট্য স্বাধীন ন্যায়পালিকাটো আমাৰ সংবিধানৰ অন্যতম বৈশিষ্ট্য আপোনালোকে এইটা মনত ৰাখিব যে কি কি আমাৰ ইয়াৰ বৈশিষ্ট্য হয় যুক্তৰাষ্ট্ৰীয়বাদ ধৰ্মনিৰপেক্ষতা আৰু স্বাধীন ন্যায়পালিকা কিন্তু ৰাজ্যৰ সমমৰ্যাদা ৰাজ্যসভাত মানে সকলো ৰাজ্যই সমান আসন ৰাজ্যসভাত নাপায় হেতু ইয়াৰ বৈশিষ্ট্য নহয় ঠিক আছে ইয়াৰ আনসাৰটো হ'ব ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্যসমূহৰ ভিতৰত ৰাজ্যৰ সমমৰ্যাদা ৰাজ্যসভাত আমাৰ অন্তৰ্ভুক্ত নহয় ঠিক আছে নেক্সট কুৱেশ্যনলৈ আহিছো ভাৰতৰ সংবিধানৰ কোনটো বৈশিষ্ট্যই কেন্দ্ৰক ৰাজ্যতকৈ অধিক শক্তিশালী কৰিছে লিখিত সংবিধান স্বাধীন ন্যায়পালিকা শক্তিশালী কেন্দ্ৰীয় প্ৰৱণতা থকা যুক্তৰাষ্ট্ৰীয় সংসদীয় চৰকাৰ ভাৰতীয় সংবিধানত থকা শক্তিশালী কেন্দ্ৰীয় প্ৰৱণতাৰ থকা যুক্তৰাষ্ট্ৰৰ বাবে কেন্দ্ৰক ৰাজ্যতকৈ অধিক শক্তিশালী কৰিছে নেক্সট কুৱেশ্যন ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজনৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে অৰ্থাৎ মানে ভাৰতৰ ৰাজ্য চৰকাৰৰ হাতত আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত কিছুমান ক্ষমতা ভাগ ভাগ কৰি দিয়া হৈছে আৰু হেতু ক'ৰ পৰা লোৱা হৈছে সুধিছে আমেৰিকা কানাডা অষ্ট্ৰেলিয়া জাৰ্মানী ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন কৰা ধাৰণাটো কানাডাৰ সংবিধানৰ পৰা লোৱা হৈছে লাষ্ট কুৱেশ্যন ভাৰতৰ সংবিধানৰ ফেডাৰেল বৈশিষ্ট্যৰ ভিতৰত কি পৰে ক্ষমতাৰ বিভাজন লিখিত সংবিধান স্বাধীন ন্যায়পালিকা নেক্সট একক নাগৰিকত্ব নমনীয় সংবিধান শক্তিশালী কেন্দ্ৰ জৰুৰীকালীন ক্ষমতা ৰাষ্ট্ৰপতিৰ সৰ্বোচ্চ ক্ষমতা ভাৰতৰ সংবিধানৰ ফেডাৰেল বৈশিষ্ট্যৰ ভিতৰত ক্ষমতাৰ বিভাজন লিখিত সংবিধান আৰু স্বাধীন ন্যায়পালিকা পৰে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে